শ্ৰী মনালিছা ৰাজবংশী। মই মালবাৰীৰ হয়। মোৰ হাজবেণ্ডটো পুলিচত চাকৰি কৰে, ছোৱালী দুজনী। সিহঁতে ওলাই যোৱাৰ পিছত মই অকলশৰীয়াভাৱে থাকোঁ। এনেকৈ মই পথাৰত ওলাই আহিলোঁ, এতিয়া খেতি কৰিম। ভালে লাগিছে কৰি। প্ৰথম কৰিছোঁ। মই গাঁৱৰ ওচৰৰে দোকানৰ পৰা বীজ লৈছোঁ, ভালে পাইছোঁ। আৰু এখেতেও সহায় কৰে, তেওঁ সহায় কৰে, মানে দাদা এজনেও মানে বহুত উপদেশ লওঁ মই। ভাল লাগিছে। চৰকাৰৰ পৰা আৰু বিশেষ সুবিধা পালে মই আৰু আগুৱাই যাব পাৰিম, এইখিনি আশা ৰাখিছোঁ। কেইবিঘা মানে মই ইয়াতে কৰিছোঁ 5 বিঘা, আৰু ওচৰতে মোৰ আছে 3 বিঘা। মই খেতি কৰিছোঁ, বিশেষ মই ৰঙালাওৰ ওপৰতে বেছিকৈ কৰিছোঁ, আৰু তিয়হ কৰিছোঁ, জিকা, আলু এনেকৈ কৰিছোঁ আৰু। শ্ৰী মনালিছা ৰাজবংশী। মই মালবাৰীৰ হয়। মোৰ হাজবেণ্ডটো পুলিচত চাকৰি কৰে, ছোৱালী দুজনী। সিহঁতে ওলাই যোৱাৰ পিছত মই অকলশৰীয়াভাৱে থাকোঁ। এনেকৈ মই পথাৰত ওলাই আহিলোঁ, এতিয়া খেতি কৰিম। ভালে লাগিছে কৰি। প্ৰথম কৰিছোঁ। মই গাঁৱৰ ওচৰৰে দোকানৰ পৰা বীজ লৈছোঁ, ভালে পাইছোঁ। আৰু এখেতেও সহায় কৰে, তেওঁ সহায় কৰে, মানে দাদা এজনেও মানে বহুত উপদেশ লওঁ মই। ভাল লাগিছে। চৰকাৰৰ পৰা আৰু বিশেষ সুবিধা পালে মই আৰু আগুৱাই যাব পাৰিম, এইখিনি আশা ৰাখিছোঁ। কেইবিঘা মানে মই ইয়াতে কৰিছোঁ 5 বিঘা, আৰু ওচৰতে মোৰ আছে 3 বিঘা। মই খেতি কৰিছোঁ, বিশেষ মই ৰঙালাওৰ ওপৰতে বেছিকৈ কৰিছোঁ, আৰু তিয়হ কৰিছোঁ, জিকা, আলু এনেকৈ কৰিছোঁ আৰু। শ্ৰী মনালিছা ৰাজবংশী। মই মালবাৰীৰ হয়। মোৰ হাজবেণ্ডটো পুলিচত চাকৰি কৰে, ছোৱালী দুজনী। সিহঁতে ওলাই যোৱাৰ পিছত মই অকলশৰীয়াভাৱে থাকোঁ। এনেকৈ মই পথাৰত ওলাই আহিলোঁ, এতিয়া খেতি কৰিম। ভালে লাগিছে কৰি। প্ৰথম কৰিছোঁ। মই গাঁৱৰ ওচৰৰে দোকানৰ পৰা বীজ লৈছোঁ, ভালে পাইছোঁ। আৰু এখেতেও সহায় কৰে, তেওঁ সহায় কৰে, মানে দাদা এজনেও মানে বহুত উপদেশ লওঁ মই। ভাল লাগিছে। চৰকাৰৰ পৰা আৰু বিশেষ সুবিধা পালে মই আৰু আগুৱাই যাব পাৰিম, এইখিনি আশা ৰাখিছোঁ। কেইবিঘা মানে মই ইয়াতে কৰিছোঁ 5 বিঘা, আৰু ওচৰতে মোৰ আছে 3 বিঘা। মই খেতি কৰিছোঁ, বিশেষ মই ৰঙালাওৰ ওপৰতে বেছিকৈ কৰিছোঁ, আৰু তিয়হ কৰিছোঁ, জিকা, আলু এনেকৈ কৰিছোঁ আৰু।